আপুনি অসমীয়া মানুহৰ আবেগক লৈ পেলাই ব্যৱসায় কৰিব বিচাৰি আছে। আপুনি গাঁৱৰ মানুহৰ পৰা বস্তুবোৰ আনে কিন্তু তেওঁলোকক পেমেন্ট নকৰে। ঢলগিৰিক লৈ চন্দ্ৰতাপ লৈ এটা বিতৰ্ক চলি আছে। এই বিষয়ে আপুনি কি ক'ব? আপোনাৰ ইয়াত বস্তুৰ দাম বেছি। আপোনাৰ কথা পাতিব লাগিব অলপ। ঠিক আছে পাতিম। আপুনি আমাৰ অসমীয়া সংস্কৃতি ধ্বংস কৰিছে। হ'ব অপমান কৰিছে। হ'ব এই সম্পৰ্কে আপোনাৰ লগত আপোনাক জেৰা কৰিব লাগিব। হ'ব মই একদম ৰেডি। লতাশিল খেলপথাৰ, গুৱাহাটী বিহুতলী। ইয়াৰ পৰা অকণমান দূৰতেই ঢলগিৰি আৰু আগুৱাই গ'লে উগ্ৰতাৰা মন্দিৰ পোৱা যাব। লকডাউনৰ ফলত এটা ভাল হৈছে যে মানুহ চাইকেল চলোৱা আৰম্ভ কৰিছে। এয়া খুব ভাল লগা কথা। আহি পাইছোঁ এতিয়া ঢলগিৰি। ভিতৰে সোমাই গৈ আছোঁ। মহচিন আগে আগে চাইকেল লৈ গৈ আছে। ঢলগিৰি নামটোনো কিয় ৰাখিলে মনোৰম গগৈক আমি সুধিব লাগিব। এতিয়া সোমাই যাওঁ ভিতৰলৈ। মানুহ আছে ভিতৰত। যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে। আমাৰ গাঁও আনন্দ চন্দ্ৰ আগৰৱালৰ কবিতা। শুৱনি আমাৰ গাঁওখনতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাও তল কৰা। আমাৰ আচলতে বিৰাট ভোক লাগিছে। আমি ইয়াত জলপান খাবলৈ আহিছোঁ। এয়া খোৱা ঠাইডোখৰ আৰু এয়া চন্দ্ৰতাপ, চন্দ্ৰাতপ, চামিয়ানা। আমিতো চামিয়ানা বুলি কওঁ ঘৰত, যি বুলি কয় বাৰু। আমি মনোৰম দাক সুধিম বিতৰ্কটো আচলতে কি, তেওঁ কিয় এনে বিতৰ্ক হ'বলৈ দিছে। আহি গ'ল বাইদেউ। বাইদেৱে পানী আনিছে। ধন্যবাদ। ৰেডি নেকি? কোমল চাউল আহি গ'ল। গুড়, দৈ, ক্ৰীম, কোমল চাউল আগতে খাই লওঁ। তাৰপিছত মনোৰম দাক আমি প্ৰশ্ন কৰিম। লগত এয়া মহচিন। তেওঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়ে, কেমিষ্ট্ৰিৰ ছাত্ৰ। খুব মৰম লগা ল'ৰা, অনবৰত হাঁহি মুখত থাকে। খোৱা খোৱা ভালকে খোৱা। কথা পাতিব লাগিব অলপ। ঠিক আছে পাতিম। আপুনি আমাৰ অসমীয়া সংস্কৃতি ধ্বংস কৰিছে। হ'ব অপমান কৰিছে। হ'ব এই সম্পৰ্কে আপোনাৰ লগত আপোনাক জেৰা কৰিব লাগিব। হ'ব মই একদম ৰেডি। লাগিবনে? অলপ পিছত কথা পাতি আছোঁ, খাই লওঁ। আপোনালোকৰ অলপ বাইট এটা ল'ম অলপ পিছত। আপোনাৰ ঢলগিৰিত আহিছোঁ, কিন্তু বিগত এই 2-3 দিন ধৰি পেলাই আপোনাৰ ঢলগিৰিক লৈ চন্দ্ৰতাপ লৈ এটা বিতৰ্ক চলি আছে। আপুনি নিশ্চয় অৱগত হৈছে, ফেচবুকতো খুব চলি আছে। এই বিষয়ে আপুনি কি ক'ব কওকচোন। প্ৰথমতে ক'ম মই এইটো বিতৰ্কৰ কোনো বিষয়ে নহয়। আমি যোৱা 1.5 বছৰ হ'ল এইটো আৰম্ভ কৰা, আৰু আৰম্ভণিতে যেতিয়া আমি এই ঘৰটো সাজিছিলোঁ তেতিয়াই আমি প্ৰথমতেই সেইখন চন্দ্ৰতাপৰ নিচিনা এখন আমি একে ডিজাইনৰ এখন কাপোৰ আমি চিলিং হিচাপে ব্যৱহাৰ কৰিছিলোঁ। গতিকে সেই সময়ত বিতৰ্ক হৈছিলে চন্দ্ৰতাপ লগোৱা বুলি। তেতিয়া আমি বিতৰ্কত ভাগ লৈ কৈছিলোঁ যে চন্দ্ৰতাপ যদিও চন্দ্ৰতাপৰ নিচিনা লগাইছোঁ, চন্দ্ৰতাপ নহয়। আৰু চন্দ্ৰতাপ হ'লেও কোনো আপত্তি নাই আচলতে, কাৰণ চন্দ্ৰতাপৰ ব্যৱহাৰটো কেৱল নামঘৰ বা মন্দিৰত নহয়, যি অভিযোগকাৰীসকলে যিটো কথা কৈছে। ইতিমধ্যে বিভিন্ন বিজ্ঞজনে এই কথা উনুকিয়াই দিছে ছ'চিয়েল মিডিয়াতে, যে ইয়াৰ ব্যৱহাৰ বহুদিনৰ আগৰ পৰাই চলি আছিলে। আমি চামিয়ানা বুলিও কওঁ, আমি বেছিভাগে চামিয়ানা বুলি কয়, বা সেইটো চামিয়ান হিচাপে ব্যৱহাৰ হয়। আৰু বিভিন্ন ধৰণে আমি সৰুৰ পৰা দেখি আহিছোঁ যে আমি যেতিয়া গৰখীয়াসকলে মিলি পথাৰত ভোজ ভাত খাইছিলোঁ তেতিয়াও চামিয়ানা এখন তৰি লৈছিলোঁ। বহুত সকাম নিকাম, বিয়া বাৰুত, তেতিয়াতো আজিৰ নিচিনা টেণ্ট নাছিল। তেতিয়া বাঁহৰ ৰভা দিয়া হৈছিল, ওপৰত কলপাত দিয়া হৈছিল আৰু তলত এনেদৰে চন্দ্ৰতাপ আঁৰি দিয়া হৈছিল। তাৰ তলতে আমি ভোজ ভাত খাইছিলোঁ, বহুত তেনেকুৱা সকাম নিকাম আমি খাইছোঁ। গতিকে এইটো কোনো ধৰণৰ এটা বিতৰ্কিত বিষয় নহয়। আৰু আমি ইয়াত ব্যৱহাৰ কৰিছোঁ এটা সৌন্দৰ্য বৰ্ধনৰ অসমীয়া এটা উপাদান হিচাপে,
যেনেকৈ আমি ঘৰত চৰা ঘৰত আমি শৰাইখন থওঁ, শৰাইখন এটা সময়ত নামঘৰৰে বস্তু, নামঘৰতে শৰাই আগবঢ়ায়, ঠগি আগবঢ়ায়। গতিকে সেই শৰাইখন আমি আজিকালি এটা আলংকাৰিক বস্তু হিচাপে আমি চৰা ঘৰত সজাওঁ। ঠিক একেদৰে আমি আমাৰ এইটো এটা চৰা ঘৰ, আমি ইয়াত যিটো ধৰণৰ ঠগিৰ পৰিৱেশ সৃষ্টি কৰিছোঁ সেইটো আমাৰ চৰা ঘৰ হয়। আৰু চৰা ঘৰত আমি অভ্যাগতসকল আহে, বিভিন্ন সাহিত্য সভাৰ সভাপতিৰ পৰা ইয়াত সত্ৰাধিকাৰলৈকে আহি আমাৰ ইয়াত চাহ পানী খাই গৈছে, জলপান খাই গৈছে, ভাতো খাই গৈছে বিভিন্নজনে। বিভিন্ন দেশ বিদেশৰ ইয়াতে পৰ্যটক আহি থাকে সকলোৱে। গতিকে এইটো এটা কোনো ধৰণৰ আপত্তিজনক কথা বুলি মই নাভাবোঁ। আৰু মই এটা কথা স্পষ্ট কৰি দিওঁ যে আমি কোনো ধৰ্মীয় অনুভূতিত আঘাত সনা কাম কৰা নাই, ভৱিষ্যতেও নকৰোঁ। আমি নিজেও এই ক্ষেত্ৰত সচেতন। কিন্তু অসমীয়া সংস্কৃতিৰ বা অসমীয়া যিটো চেতনাৰ যদি কোনোবাই অপমান হৈছে বুলি ভাবে, তেনেহ'লে মই ক'ম যে বাহিৰৰ পৰা গামোচা আমাৰ ইয়াত আহি বিক্ৰী হোৱাটো বেছি অপমানজনক কথা। বাহিৰৰ পৰা মেখেলা চাদৰ আহি ইয়াত বিক্ৰী হোৱাটো বেছি অপমানজনক কথা। আমাৰ সকলো সামগ্ৰী বাহিৰৰ পৰা আহি ইয়াত বিক্ৰী হোৱাটো বেছি অপমানজনক কথা। সেইখিনি কথাত আমি মাত মাতিব লাগে। ঠিকেই কৈছে, অসমীয়া সংস্কৃতি এটা বিশাল বিস্তৃত সংস্কৃতি হয় আৰু কিছু মানুহে খুব ঠেক গণ্ডিৰ মাজত আমাৰ সংস্কৃতিটোক মানে সোমাই নিব বিচাৰে। এয়া নিশ্চয় আমি গ্ৰহণ কৰিব নোৱাৰোঁ। দ্বিতীয়তে আপোনাৰ নামটো কওকচোন, থলগিৰি নামটো আপুনি ক'ৰ পৰা অনুপ্ৰেৰণা লাভ কৰিলে? শব্দটোৰ অৰ্থ আচলতে কি আমাৰ দৰ্শকক কওকচোন। এইটো মই কেইবাবাৰো কৈছোঁ বিভিন্ন মঞ্চত। থল মানে মাটি, গিৰি মানে গিৰিহঁত, আমি সেই অৰ্থত ব্যৱহাৰ কৰিছোঁ। থলুৱা মানুহৰ যিটো অধিকাৰ বা থলুৱা মানুহৰ আমাৰ যিখিনি আমাৰ নিজৰ মাটি, সেই মাটিৰ পৰা সম্পদ আমি আহৰণ কৰি আমি আমাৰ অৰ্থনীতি শক্তিশালী কৰিম, সেইটোৱে থলগিৰিৰ আদৰ্শ। আপোনাৰ প্ৰতি এটা অভিযোগ কিছুমানে তুলি আছে যে আপুনি গাঁৱৰ মানুহৰ পৰা বস্তুবোৰ আনে কিন্তু তেওঁলোকক পে'মেণ্ট নকৰে, যে আপুনি বস্তুটো ক্লেৰিফাই কৰি দিয়কচোন। মই নাজানো কোনে এইটো অভিযোগ কৰিছে। সেই অভিযোগ কৰিব লাগিছিলে, যদি কোনোবা কৃষকক আমি দিয়া নাই তেওঁ অভিযোগ কৰিব লাগে। তেওঁ আমাৰ ওচৰত অভিযোগ কৰিলেও হ'ল, ৰাজহুৱা মঞ্চত অভিযোগ কৰিলেও হ'ল। এই অভিযোগ কোনো আমাৰ যুগনীয়াৰ পৰা অহা নাই। আমাৰ কৃষকসকল যি আমাক দিছে তেওঁলোকৰ পৰা অহা নাই। এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে আমাৰ ইয়াত আমি প্ৰথমৰ পৰা কোৱালিটি প্ৰডাক্টছ, মানে যিকোনো বস্তুৰ গুণগত মানৰ ওপৰত আমি গুৰুত্ব দি আহিছোঁ। মই এতিয়াও প্ৰত্যাহ্বান জনাব খোজোঁ যে আমাৰ ইয়াত যোগান ধৰা যিকোনো গাঁৱৰ কৃষক কোনোবাই যদি পইচা পোৱা নাই, তেওঁ আমাৰ ওপৰত লিগেল একশ্যন ল'ব পাৰে বা তেওঁৰ সেই তথ্য পাতি দাখিল কৰিব পাৰে। আৰু এইটো আমি আচলতে গাঁৱৰ মানুহক ভাল কৰিবৰ কাৰণে, তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে আমি এটি প্ৰণালীবদ্ধভাৱে কাম কৰিছোঁ। আৰু হয়, কেতিয়াবা ব্যৱসায়ত কিছুমান মানুহৰ লগত সম্পৰ্ক ভাল হয়, গতিকে তেওঁলোকে কয় আমাক আজি পইচাটো দিব নালাগে, আমাক পিছৰবাৰ আহিলে দিব। তেনেকুৱাকৈ কাৰোবাক দিওঁতে পলম হয়। সেইটো এটা মই ভাবোঁ এটা ব্যৱসায়ৰ নীতি। কৃষকসকলক মই দৰদামেই নকৰোঁ। তেওঁলোকে যদি কয় এই বস্তুটোৰ দাম 100 টকা, আমি 100 টকা দিয়ে কিনি আনো। কেলৈ দৰদাম নকৰোঁ? তেওঁলোকে কষ্ট কৰিছে। আমি ইয়াত লাগিলে বস্তুটোৰ পৰা 110 টকা লৈছোঁ গ্ৰাহকৰ পৰা, সেইটো বেলেগ কথা। কিন্তু আমি কেতিয়াও গ্ৰাহকক পইচা নিদিয়াকৈ থকা বা তেওঁলোকক দৰদাম কৰি তেওঁলোকক ঠগবাজি কৰা, এনেকুৱা আমাৰ কোনো ধৰণৰ আমাৰ ৰেকৰ্ড নাই। আৰু মই প্ৰত্যাহ্বান জনাইছোঁ, তেনেকুৱা যদি কিবা ৰেকৰ্ড আছে দাখিল কৰক। আৰু এটা আপোনাৰ ওপৰত অভিযোগ আছে, আপুনি অসমীয়া মানুহৰ আৱেগক লৈ পেলাই ব্যৱসায় কৰিব বিচাৰি আছে, এনেকুৱা অভিযোগ উত্থাপন কৰিছে কিছুমানে। এই বিষয়ে আপুনি স্পষ্টীকৰণ দিয়ক। মই এটা কথা প্ৰথমৰ পৰা স্পষ্ট যে ব্যৱসায় আৱেগত নচলে। ব্যৱসায় প্ৰণালীবদ্ধ চিন্তা আৰু উৎকৃষ্ট সামগ্ৰী, তাৰ সুপৰিকল্পনা আৰু অতি কষ্ট পৰিশ্ৰম, এই সকলোবিলাকৰ এটা ভাল মেনেজমেণ্ট, সকলোবিলাকৰ সমাহাৰত ব্যৱসায় চলে। কিন্তু এটা কথা মই ক'ম যে কিছু পৰ্যায়লৈকে আমাৰ গ্ৰাম্য অৰ্থনীতি যদি আমি গঢ়িব লাগে, কিছু পৰ্যায়লৈকে গ্ৰাহকসকল আৱেগিক হ'ব লাগিব। গতিকে গাঁৱৰ মানুহৰ বস্তুটো বিক্ৰী কৰিবলৈ হ'লে আমি অসমীয়া মানুহৰহে এটা আৱেগ থাকিব লাগে, জাতীয় আৱেগ। যে যিটো মহাত্মা গান্ধীয়ে যেতিয়া বিদেশী বস্ত্ৰ বৰ্জন কৰিব লাগে বুলি আন্দোলন কৰিছিলে, সেইটো এটা জাতীয় আৱেগ আছিলে, নেশ্যনেল ইম'শ্যন। আমি অসমীয়া মানুহৰ আজি যিটো অৰ্থনৈতিক আমাৰ অৱস্থা, আজি যদি গামোচাখন বাহিৰৰ পৰা আহে, আজি আৰণা এখন বাহিৰৰ পৰা আহে, আজি দখনাখন বাহিৰৰ পৰা আহে, আজি মেখেলা চাদৰ বাহিৰৰ পৰা আহে, আজি আমি খোৱা গোটেই 99% সামগ্ৰী বাহিৰৰ পৰা আহে, সেইটোক যদি ভেটা দিব লাগে, অসমীয়া গ্ৰাহকসকলে এটা আৱেগৰ আশ্ৰয় ল'ব লাগিব যে আমি আমাৰ উৎপাদিত সামগ্ৰী কিনো। সেই আৱেগৰ প্ৰয়োজন আছে বুলি ভাবোঁ, কিন্তু ব্যৱসায় আৱেগত নচলে। আপোনাৰ ওপৰত অভিযোগ আছে আপোনাৰ ইয়াত বস্তুৰ দাম বেছি। সেই অভিযোগ মই আপোনাক ক'লোৱেই যে আমি এইটো গাঁৱৰ পৰা আনিছোঁ। প্ৰথম কথাটো হ'ল আমি আটাইতকৈ উৎকৃষ্ট বস্তু আনিছোঁ। আমাৰ কিছুমান বস্তু আছে, এতিয়া মই কৈছোঁ অসমীয়া মচুৰ দালি। অসমীয়া মচুৰ দালিটো একেবাৰে সাৰ নিদিয়াকৈ, কোনো ধৰণৰ ৰাসায়নিক সাৰ নিদিয়াকৈ আহিছে। কণ জহা চাউল আমি আনিছোঁ, একদম গাঁৱৰ ভিতৰৰ পৰা আনিছোঁ। আমাৰ পৰিবহণ ব্যয় কিছু বেছি হয়,
গতিকে আৰু আমি ইয়াতে যিটো পৰিৱেশত আমি ইয়াতে পৰিৱেশন কৰিছোঁ, আমাৰ ইয়াতে আমাৰ এয়াৰ কণ্ডিশ্যন এটা আমি হল কৰিব লগা হৈছে, ইয়াতে আমি পেকেজিঙত আমাৰ কথা আছে, গতিকে ছাৰ্ভিচৰ ক্ষেত্ৰত আমাৰ খৰচ পৰে। গতিকে সেইটো ফাঁচী বজাৰৰ পৰা কিনি অনা বস্তুটো ৰিটেইলত যিটো প্ৰাইচ হয় সেইটো প্ৰাইচৰ লগত আমাৰ প্ৰাইচ নিমিলে। গতিকে আমাৰ ইয়াত দাম হয়, সেইটো আমি স্বীকাৰ কৰোঁ যে জহা চাউলটো যদি অইন ক'ৰবাত 80 টকাত পাইছে আমাৰ ইয়াত 90 টকা, অইনত যদি 60 টকাত পাইছে আমাৰ ইয়াত 70 টকা। হয়তো ডাঙৰ ইণ্ডাষ্ট্ৰি খোলা হ'লে দাম কমিলেহেঁতেন, সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিছে, কুটিৰ শিল্প বস্তুবিলাকৰ দাম হ'বই। গতিকে সেইটো আমি নাভাবোঁ যে দাম বেছি হৈছে, আৰু আমি ভাবোঁ যে দাম বেছি হোৱা উচিত। গাঁৱৰ মানুহে উচিত মূল্য পোৱা যুগুত। শেষত আপুনি এইটোৱে কওক, এই যে COVID-19 আহিল, এইটোৰ ফলত সকলোফালে বিজনেছৰ মন্দাৱস্থা চলিছে, আপুনি কেনেকৈ প্ৰভাৱান্বিত হৈছে ইয়াৰ ফলত? আমাৰো অৱস্থা বেয়া, অন্য গোটেই বিশ্বতে অৰ্থনীতি অতি দ্ৰুতগতিত তললৈ গুচি গৈছে, আমাৰো অৱস্থা খুব বেয়া। আমি যোৱা বছৰটোত এই সময়ত যি ধৰণৰ ব্যৱসায় কৰিছিলোঁ তাৰ 10 ভাগৰ 1 ভাগ ব্যৱসায় এতিয়া কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এটা ডাঙৰ প্ৰত্যাহ্বান। আমি আমাৰ গোটেই ব্যৱসায়িক প্ৰতিষ্ঠানটো এই COVID-19 লকডাউনৰ মাজত চলাই ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান। আমি দিনে ৰাতিয়ে কষ্ট কৰিছোঁ এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ কাৰণে। ধন্যবাদ মনোৰম দা, আপুনি কথাখিনি খোলাখুলিকৈ কোৱাৰ কাৰণে।